হাই এভৰিৱান, বহুত দিন ধৰি মই একো লং ভিডিঅ' আপলোড কৰা নাছিলোঁ। সেই গতিকে আজি এটা ধুনীয়া ৰেচিপি শ্বেয়াৰ কৰিছোঁ, যোনটো আপোনালোকে এতিয়া বিহুৰ সময় বিহুত আলহী আহিলেও বনাব পাৰিব আৰু ঈদৰো ছিজন, যিহেতু আলহী আহি থাকে। আলহীক বনাই খুৱাব, খাবলৈ খুব টেষ্টি আৰু খাই খুব ভালো পাব। মই আলহী আহোঁতেই বনাইছিলোঁ বাৰু। আৰু মালাই কোফটা কেনেদৰে বনাইছোঁ বলক এতিয়া চাওঁ। পনীৰ লৈছোঁ, ভালদৰে এইখিনি পিহনাত পিহি ল'লোঁ আৰু লগতে চীজ অলপমানো পিহি লৈছিলোঁ আৰু বইল আলু লৈছোঁ। তাৰপাছতে ইয়াত মই দিছোঁ কৰ্ণফ্ল'ৰ 2 চামুচ আৰু লগতে ইয়াতে মই জলকীয়া গুড়ি আৰু অকণমান জিৰা গুড়ি আৰু অকণমান জোখমতে নিমখ দিছোঁ। তাৰপাছত এই গোটেইখিনি ভালদৰে হাতেৰে মিক্স কৰিছোঁ। যদি আপোনালোকৰ ওচৰত চীজ নাথাকে তেতিয়াও বনাব পাৰিব। চীজটো মোৰ ওচৰত আছিলে, সেই গতিকে দিছিলোঁ। আৰু লগতে দেখিছেনে ছাইডত পিঁয়াজ বিলাহী কাটি থৈছোঁ। আৰু এইখিনি গোটেইখিনি মই এতিয়া ভালদৰে মিলাই পিনে হাতেৰে এনেকৈ কোফটাৰ নিচিনাকৈ ছাইজত গোটেইখিনি বলখিনি বনাই লৈছোঁ। বনাবলৈ একেবাৰে সহজ আৰু ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব। আৰু এইফালে মই গোটেইখিনি এনেদৰে কোফটা বনাই ল'লোঁ। তাৰপাছতে মোৰ এটা আজি মিষ্টেক হ'ল এইটো বনাওঁতে। সেই মিষ্টেকটো আপোনালোকক কৈ দিছোঁ যাতে আপোনালোকৰো নহয় যাতে। আৰু এইখিনি মই ফ্ৰাই কৰিছোঁ তেলত। ফ্ৰাই কৰোঁতে এটা এটাকৈ ফ্ৰাই কৰিব লাগিছিলে আৰু মোৰ গোটেইখিনি ভাগি গ'ল। আৰু তাৰপাছতে মই এইখিনি নমাই অকণমান কৰ্ণফ্ল'ৰত গোটেইখিনি এনেদৰে লগাই দিছোঁ। কৰ্ণফ্ল'ৰত এনেদৰে লগাই পিনে ফ্ৰাই কৰিব লাগিছিলে। মোৰ ভুল হ'ল এইটো। আৰু এনেদৰে ফ্ৰাই কৰিলে ভাগি নাযায়, ধুনীয়াকৈ তেলত এইখিনি ফ্ৰাই হৈ যায়। আৰু এইখিনি মই এনেদৰে গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ কোফটাখিনি। এয়া চাওক কিমান ধুনীয়াকৈ কোফটাখিনি হৈ গ'ল ফ্ৰাই। তাৰপাছতে কেৰাহীখনতে মই ৰিফাইন লৈছোঁ আৰু ইয়াতে তেজপাত, শুকান জলকীয়া, আৰু লং, দালচেনি, জিৰা সেইখিনি দিছোঁ। তাৰপাছতে পিঁয়াজখিনি দি ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপৰা ইয়াতে মই বিলাহী আৰু কাজু কেইটামানো দিছোঁ, ভালদৰে মিলাই লৈছোঁ। আৰু ইয়াতে ধনিয়া গুড়ি আৰু হালধি আৰু অকণমান জলকীয়া গুড়ি দিছোঁ। আৰু লগতে ইয়াতে মই আদা নহৰু পেষ্ট অকণমানো দিছোঁ। আদা নহৰুখিনি দি পিনে ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এইটো ৰেচিপি আপোনালোকে ট্ৰাই কৰিব। আৰু অকণমান নিমখ দিছোঁ জোখমতে। তাৰপাছতে পানী দি এইখিনি ভালদৰে অকণমান মিক্স কৰি তাৰপৰা এইখিনি হৈ গ'ল। যিহেতু অকণমান কেঁচা গোন্ধটো যোৱাৰ পাছত এইখিনি আমি মিক্সিত পিচি ল'ম। আৰু ঠাণ্ডা হোৱাৰ পাছত মিক্সিত পিচিব, যিহেতু গৰমে গৰমে পিচি নিদিব। তাৰপৰা মই এইখিনি প্লেট এখনত উলিয়াই অলপ ঠাণ্ডা কৰি মিক্সি জাৰটোত দি পিচি ল'লোঁ। আনফালে কেৰাহীখনতে বাটাৰ দিছোঁ। বাটাৰ দি গোটেই পেষ্টখিনি দি দিছোঁ। তাৰপাছতে এই প্লেটখনতে লাগি থকাখিনি পানীখিনি দি অকণমান এনেদৰে দি দিলোঁ। আৰু অকণমান আমুল ফ্ৰেছ ক্ৰীম দিছোঁ। তাৰপৰা এইখিনি ভালদৰে মিলাই লৈছোঁ। আৰু অকণমান মই দৈও দিছিলোঁ ইয়াত। তাৰপৰা মই গোটেই কোফটাখিনি এটা এটাকৈ দি দিছোঁ। কোফটাখিনি দি 2-3 মিনিটমান ভাজিলেই হৈ গ'ল আৰু বৰ বেছি সময় নালাগে কোফটা দিয়াৰ পাছত আৰু লৰাবও নালাগে। তাৰপৰা মই অলপমান ক্ৰীম দি দিছোঁ ওপৰৰ পৰা। দেখিবলৈ কিমান ধুনীয়া লাগিছে, খাবলৈও খুব সোৱাদ হৈছিলে। আলহী আহোঁতে মই বনাইছিলোঁ আৰু সেই গতিকে মই ভালদৰে বাতিত উলিয়াই দেখুৱাবলৈ নহ'ল, কেৰাহীতে এনেদৰে ভিডিঅ'টো কৰি থ'লোঁ। আৰু আজি মই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। সেই গতিকে ভাবিছিলোঁ পাছত পাহৰি গ'লোঁ আৰু সময় নহ'লে, যিহেতু আলহীও আছিলে। খাবলৈ খুব সোৱাদ আৰু এবাৰ বনাই খাই চাব। আজিলৈ আহিছোঁ।